ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত চৰকাৰী চিকিৎসালয়সমূহত নিয়োজিত কৰ্মচাৰীসকলক বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে স্বাস্থ্য বিভাগৰ স্থায়ী পদত নিযুক্তি দিয়া, এই কৰ্মচাৰীসকলক সপ্তম দৰমহা আয়োগৰ নিয়মমতে দৰমহা আদায় দিয়া, সমহাৰৰ গ্ৰেচুইটি পেন্সন আদি সা-সুবিধা প্ৰদান কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত NHM কৰ্মচাৰী সংস্থাৰ উদ্যোগত কৰ্মচাৰীসকলে 3 দিনীয়া কৰ্মবিৰতি আৰম্ভ কৰি আজিৰে পৰা ঢেকিয়াজুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ ফলত ঢেকিয়াজুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এলেকাৰ স্বাস্থ্য কেন্দ্ৰ, সমূহীয়া চিকিৎসালয়, আদৰ্শ চিকিৎসালয়, নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে উপস্বাস্থ্যসমূহ অচল হৈ পৰিছে। প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে ঢেকিয়াজুলি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ লগতে আমাৰ ঢেকিয়াজুলি অঞ্চলৰ সমূহ উপস্বাস্থ্য কেন্দ্ৰসমূহৰ NHM কৰ্মচাৰী যি আমি আজি ইয়াত একত্ৰিত হৈছোঁ আৰু আমাৰ 3 দিনীয়া যোনটো কৰ্মবিৰত কাৰ্যসূচী আছে তাক পালন কৰিবলৈ আমাৰ চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ দাবীসমূহ অতি সোনকালে চৰকাৰে মানি লয়। তাৰ ভিতৰত আমাৰ অস্থায়ী NHM কৰ্মচাৰীসকলক অতি শীঘ্ৰেই যাতে নিয়মীকৰণ কৰে আৰু যেতিয়ালৈকে নিয়মীকৰণ নহয় তেতিয়ালৈকে আমাক সপ্তম দৰমহা আয়োগৰ ভিত্তিত সমহাৰত আমাক যাতে দৰমহা প্ৰদান কৰে তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ। তাৰ উপৰিও আমাৰ ডেথ বেনিফিট বা গ্ৰেচুইটি সেইবিলাক আমাৰ যাতে চৰকাৰে মানি লয় আৰু 2016 চনতে যোনটো চৰকাৰে আমাৰ NHM কৰ্মচাৰীক সপ্তম দৰমহা আয়োগৰ ভিত্তিত দৰমহা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল আৰু এতিয়ালৈকে যাতে আমাক প্ৰদান কৰা হোৱা নাই তাৰ কাৰণে আমাৰ সমূহ কৰ্মচাৰীবৃন্দ অতি দুখিত আৰু চৰকাৰৰ ওচৰত আমাৰ এইটোৱে অনুৰোধ যাতে যি প্ৰতিশ্ৰুতি তেখেতসকলে আমাক প্ৰদান কৰিছিলে সেই প্ৰতিশ্ৰুতি যাতে আমাক অতি সোনকালে প্ৰদান কৰে। আমি প্ৰতিবাদ কৰিব লগা হৈছে। আজি আমাক অসম চৰকাৰে বৰ্তমান স্বাস্থ্য বিভাগত যিখিনি NHMৰ কৰ্মচাৰী আছে তেওঁলোকক বহুত প্ৰতাৰণা কৰিছে। অসম চৰকাৰে সপ্তম দৰমহা আয়োগৰ নীতিত আমাক দৰমহা দিয়া নাই। দ্বিতীয় কথা হৈছে আমাক চাকৰি নিয়মীয়াকৰণ কৰা নাই। যিমানখিনি স্বাস্থ্য বিভাগত নিযুক্তি পদত আছে স্থায়ী কৰ্মচাৰী পদত নিযুক্তি দিয়া নাই এতিয়ালৈকে NHMৰ কৰ্মচাৰী। আৰু আমাৰ কৰ্মচাৰীসকলক ক'ভিড কালত ক'ভিড যোদ্ধাসকলক ফুল ছটিয়াই তেওঁলোকক সামৰণি দিছিলে। তাৰ বিনিময়ত হৈছে আমাক চৰকাৰে স্বাস্থ্য বিভাগৰ স্থায়ী কৰ্মচাৰীত স্থায়ী পদত NHMৰ কৰ্মচাৰীসকলক নিযুক্তিকৰণ কৰিব লাগে। সপ্তম দৰমহা আয়োগৰ নীতি অনুসৰি তেওঁলোকক আমাক দৰমহা প্ৰদান কৰিব লাগে। দ্বিতীয় কথা হ'ল আমাক পে স্কেল দিব লাগে আৰু আমাৰ কৰ্মচাৰীসকলক নিয়মীয়াকৰণৰ চাকৰি যেতিয়ালৈকে নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে তেওঁলোকে সম দৰমহা দিম বুলি প্ৰতিশ্ৰুতি দিছিলে। সেইটো আজিলৈকে নহ'লে এই প্ৰতিবাদ আৰম্ভ কৰিছোঁ। বৰ্তমান 6 তাৰিখলৈ এই কাৰ্যসূচী চলি থাকিব। হয়, সকলো কাম কাজ তাৰ পৰা বন্ধ হৈ গৈছে আৰু ৰাইজ বঞ্চিত হৈছে। নিশ্চয় হ'ব, কাৰণ আমাক চৰকাৰে বঞ্চিত কৰিছে। আমি ক'বলৈ গ'লে একোৱেই পোৱা নাই বুলি ক'ব লাগিব, কাৰণ যিখিনি আমাক দৰমহা দিছে সেইখিনি একদম ন্যূনতম দৰমহা। সেইখিনি দৰমহাৰে আমাৰ এখন ঘৰ চলাটো বহুত কঠিন হয়, কাৰণ ল'ৰা ছোৱালী খোৱা বোৱাৰ পৰা যিখিনি আমি দৰমহা পাওঁ সেইখিনিৰে আমাৰ চলাটো বহুত মুস্কিল আৰু, কাৰণ সেইখিনি দৰমহাৰে আমি না ল'ৰা ছোৱালী না ইফালে কৰিব পাৰোঁ না সিফালে কৰিব পাৰোঁ। ল'ৰা ছোৱালী পঢ়োৱাটো আধা হৈ যায় আৰু আমাৰ নিজে কাম কাজ কৰিবলৈ চলাৰো অসুবিধা হৈ যায়। কাৰণ আৰু ইমান কাম জাপি দিছে, ইটোৰ পিছত সিটো আঁচনি আহিয়ে থাকে। সেইকাৰণে আমি অন্য কিবা এটা কাম কৰিম বুলি ক'লেও সেইটোও আমি ধৰিব নোৱাৰোঁ, যে ঘৰুৱাকৈ কিবা এটা কাম কৰিম সেইটোও আমি ধৰিব নোৱাৰোঁ, কাৰণ ইয়াৰ কামতে আমি ইমান ব্যস্ত থাকিব লাগে, বেলেগ কাম কৰাৰ আমি সুবিধাই নাপাওঁ। গতিকে আজি সেইকাৰণে আমি ওলাই আহিব লগা হৈছে।